উদুলি মুদুলি ধেমাজিৰ আমুলগুৰিৰ ভোগালী সমন্বয় ক্ষেত্ৰ আৰম্ভ দ্বিতীয় বাৰ্ষিক সোণোৱাল কছাৰী সাহিত্য সভা ধেমাজিৰ 87খন সোণোৱাল কছাৰী জনগোষ্ঠীয় অধ্যুষিত গাঁৱৰ ৰাইজে একগোট হৈ কুকুৰা চাউল পাতৰ ভাৰ ভেটি লৈ অধিৱেশনস্থলীত উপস্থিত অধিৱেশনস্থলী আৰু মূল তোৰণ উদ্বোধনৰ পিছত সোণোৱাল কছাৰী সাহিত্য সভাৰ পতাকা উত্তোলন চাৰিমুখীয়া বন্তি প্ৰজ্বলন কৰা হয় আজি অধিৱেশনৰ প্ৰথমটো দিনত অনুষ্ঠিত হ'ব জনগোষ্ঠীৰ সাহিত্য সম্পৰ্কীয় কেইবাটাও মনোজ্ঞ অনুষ্ঠান বক্তৃতানুষ্ঠান আমি দেখিছো এই ভাৰত কি কি আছে ভাৰত মানে বিশেষকে কোনোৱে আনে মাছ কোনোবা আনে মানে কুকুৰা বা এইবিলাক ছাগলী বা কোনোবা পাতিহাঁহ এনেকৈ লৈ আহে তেনেকৈ যোগাৰ দিয়া আনুষ্ঠানিকভাৱে আমি এখন ভাৰ আনিছো আৰু আমাৰ স্বেচ্ছাসেৱকৰ সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনস্থলীলৈ আমি এখন নাম ৰাজহুৱাভাৱে নামঘৰ ভাৰ আনিছো এই ভাৰখনত আমি 3টা মতা কুকুৰা আনিছো আৰু চাউল আনিছো সম্পূৰ্ণ মানে ৰান্ধি বাঢ়ি খাবলৈ মিঠাতেল দালি আলু পিঁয়াজ সকলোবোৰ অনা হৈছে ইয়াতে আমি জনাত এতিয়া ধেমাজি জিলাখনত আমাৰ সৰ্বমুঠ 84খন সোণোৱাল কছাৰী গাঁও আছে সোণোৱাল কছাৰী সাহিত্য সভাৰ এই দ্বিতীয় অধিৱেশনৰ উদ্যোক্তাসকলে মানে অভ্যৰ্থনা সমিতিয়ে যে প্ৰতিখন গাঁৱৰ পৰা প্ৰতিখন নামঘৰৰ পৰা একোখন ভাৰ আনিব লাগে বুলি কৈছিলে গতিকে আমি তেখেতসকলৰ অনুৰোধ ৰক্ষা কৰি আজি আমি ৰূপনগৰ নামঘৰৰ পৰা এই ভাৰখন আনিছোঁ এই ভাৰখনে হয়তো তেওঁলোকৰ প্ৰতিনিধিসকলক সন্মানীয় প্ৰতিনিধিসকলক তেওঁলোকৰ ৰান্ধি বাঢ়ি খুৱাব ইয়াৰ 84খন গাঁৱৰ পৰা যদি 84খন ভাৰ আহে 84টা যদি কুকুৰা আহে হয়তো ভালমতে হ'ব গতিকে সেয়াই উদ্দেশ্য আমাৰ দ্বিতীয় অধিৱেশনৰ আজি কেইবাটাও কাৰ্যসূচী সুকলমে হৈ গৈছে আমাৰ প্ৰথম কাৰ্যসূচী আছিলে ক্ষেত্ৰ উদ্বোধন কৰিছে সন্মানীয় সভানেত্ৰী ইয়াৰ পিছতে আমাৰ আজি মূল পতাকা উত্তোলন কৰিছে আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি মোহন সোণোৱাল ডাঙৰীয়াই তাৰ উপৰিও সোণোৱাল কছাৰী অসম আৰু অৰুণাচলৰ জিলাসমূহৰ সন্মানীয় সভাপতিসকলে পতাকা উত্তোলন কৰিছে আমাৰ স্মৃতি তৰ্পণ কৰিছে সোণোৱাল কছাৰী সাহিত্য সভাৰ সন্মানীয় মুখ্য সম্পাদক মৃদুল সোণোৱাল ডাঙৰীয়াই তাৰ উপৰিও যিসকল সহকাৰী সাধাৰণ সম্পাদক আছিল তেখেতসকলে এই স্মৃতি তৰ্পণ কাৰ্যসূচীত তেখেতলোকে সহযোগিতা আগবঢ়াইছে অভ্যৰ্থনা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলেও সহযোগিতা আগবঢ়াইছে তাৰ উপৰিও ইতিমধ্যে আমাৰ অসম অৰুণাচলৰ প্ৰায় 13খন জিলাৰ প্ৰায় 600গৰাকীৰ অধিক প্ৰতিনিধি ইতিমধ্যে আমাৰ এই অধিৱেশনস্থলীত উপস্থিত হৈছে তাৰপিছতে আমাৰ ইয়াৰ যি আমাৰ যিসকল সাহিত্যিক বিশিষ্ট সাহিত্যিক ঐলাহগত যিসকল ইয়াৰ পিছৰ অনুষ্ঠানটো হৈছে গ্ৰন্থমেলা দুৱাৰ উদ্বোধন আমি তালৈকে সকলোকে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছো গ্ৰন্থমেলাৰ যি উদ্বোধন আৰম্ভ হ'ব তাৰ উপৰিও এটা সোণোৱাল কছাৰীসকলৰ যি পৰম্পৰাগত যি নিয়ম যে আমাৰ গ্ৰন্থমেলাৰ আনুষ্ঠানিকতাৰে আয়োজন কৰিছো ধেমাজি জিলাৰ প্ৰায় 84খন গাঁৱৰ পৰা একোখনকৈ ইয়াতে ভাৰ প্ৰদান ভাৱে গ্ৰহণ কৰিম আৰু এই ভাৰত একোটাকৈ মতা কুকুৰা চাউল পাচলি বিভিন্ন ধৰণৰ সামগ্ৰী লৈ আমাক ইয়াতে অৰ্পণ কৰিব ৰাইজৰ যি সহযোগিতা যি উলহ মালহ পৰিৱেশ তাৰ কাৰণে আমি ধেমাজিবাসীক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আগন্তুক যিকেইটা আমাৰ অনুষ্ঠান কাৰ্যসূচী আছে সকলো কাৰ্যসূচীতে আমি সহায় সহযোগিতা ধেমাজি জিলাৰ গাঁওসমূহ বাৰিক পাঠেক যিসকলক সম্বৰ্ধনা বা তেওঁলোকৰ যি সমাজৰ প্ৰতি যি দায়িত্ব সেই দায়িত্ব অৱগত কৰিবৰ কাৰণে সোণোৱাল কছাৰী সাহিত্য সভাই চিনাকি কৰাই দিবৰ কাৰণে আমি বৰা বাৰিক আৰু পাঠেকৰ একোটা অনুষ্ঠান ৰাখিছো ধেমাজিৰ পৰা জ্যোতিৰঞ্জন গগৈৰ ৰিপৰ্ট এনি ভাৰত 24